তেজপুৰৰ বিভিন্ন নামঘৰ আৰু ব্যক্তিৰ ঘৰত চুৰি কাৰ্য সংঘটিত কৰা দুই চোৰৰ লগতে চুৰি সামগ্ৰী উদ্ধাৰ কৰে তেজপুৰ আৰক্ষীয়ে। অলপতে তেজপুৰ মিছন চাৰিআলি শংকৰ মন্দিৰ আৰু প্ৰাক্তন শিক্ষা মন্ত্ৰী বৃন্দাবন গোস্বামীৰ বাসগৃহৰ পৰা চুৰি কৰা সামগ্ৰীৰ লগতে মফিজুল ইছলাম আৰু আব্দুল কালাম নামৰ দুজন চোৰক আৰক্ষীয়ে আটক কৰে। চোৰ দুটাৰ পৰা পিতলৰ সফুৰা, পিতলৰ চাকি, পিতলৰ গছা আদি চুৰি সামগ্ৰী উদ্ধাৰ কৰে। যোৱা 4 ডিচেম্বৰত আপোনাৰ শ্ৰী শ্ৰী শংকৰদেৱ নাট্য মন্দিৰ মিছন চাৰিআলিত এটা চুৰিকাণ্ড সংঘটিত হৈছিলে। মন্দিৰৰ পৰা কিছু পূজা সামগ্ৰী চোৰে লৈ গৈছিলে আৰু আমাৰ তেজপুৰৰ মাননীয় প্ৰাক্তন বিধায়ক মহোদয় বিনোদ গোস্বামী দেৱ ডাঙৰীয়াৰ ঘৰতো এটা চুৰিকাণ্ড সংঘটিত হৈছিলে আৰু সেইমতে আমি তদন্ত চলাই আছিলোঁ আৰু আমাৰ এছ পি মহোদয়ৰ নিৰ্দেশমৰ্মে আৰু তেওঁৰ তত্ত্বাৱধায়ত আমি এটা অভিযান চলাই আমি যোৱা নিশা এজন চোৰক কাৰ্য কৰিবলৈ সক্ষম হওঁ আৰু উক্ত চোৰৰ তেওঁৰ যিটো স্বীকাৰোক্তি তাৰে ভিত্তিত আমি আন এজন ব্যক্তিক আমি কাৰ্য কৰোঁ আৰু যাৰ ওচৰৰ পৰা আমি আটাইখিনি চুৰি সামগ্ৰী উদ্ধাৰ কৰোঁ আৰু যিজন চোৰক আমি গ্ৰেপ্তাৰ কৰিছোঁ তেওঁৰ নাম মফিজুল ইছলাম, তেওঁৰ ঘৰ ফচুৱা চাপৰি আৰু উক্ত চোৰজন এই দুই স্থানৰ পৰা সামগ্ৰীসমূহ চুৰ কৰি নি তেওঁ জুৰুগড় নিবাসী আব্দুল কালামৰ ব্যক্তি এজনক তেওঁ বিক্ৰী কৰিছিলে আৰু আমি অভিযান চলাই তেওঁলোকৰ পৰা সৰ্বমুঠ 2টা পিতলৰ ষ্টেণ্ড, আপোনাৰ যিটো চাকি হিচাপে ব্যৱহাৰ কৰা হয় নামঘৰ, আৰু আপোনাৰ 2খন পিতলৰ কাঁহী যিটো আপোনাৰ নামঘৰতে ব্যৱহাৰ হয় আৰু 10যোৰ শৰাই আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। শৰাইখিনি তেওঁলোকে কোৱা মতে আমাৰ প্ৰাক্তন বিধায়ক মহোদয়ৰ ঘৰৰ পৰা নিছিলে তেওঁলোকে আৰু আমি সেইমতে উদ্ধাৰ কৰিছোঁ।